এগৰাকী মহিলাৰ চৰিত্ৰ হনন কৰি শিক্ষক পংকজ গোস্বামীৰ হাতত লাগিল আৰক্ষীৰ হেণ্ডকাপ। নলবাৰী জিলাৰ শোলমাৰা কৈহাটী গাঁৱৰ পংকজ গোস্বামীয়ে এগৰাকী মহিলাক কাম দিয়াৰ চলনাৰে পংকজ গোস্বামীৰ ঘৰৰ মানুহ নোহোৱাৰ সুযোগ লৈ তেওঁ নিজৰ ঘৰলৈ মাতি নি পংকজ গোস্বামীয়ে কৰিলে অপকৰ্ম। তাৰ পিছতে মহিলাগৰাকীয়ে তেওঁৰ স্বামীক জনোৱাৰ পিছত শোলমাৰা আৰক্ষী চকীত এজাহাৰ দিয়াত শোলমাৰা আৰক্ষীয়ে লম্পট শিক্ষক পংকজ গোস্বামীক আটক কৰি বেলচৰ আৰক্ষীক গতাই দিয়ে। তাৰ পিছত আজি নলবাৰী আদালতলৈ লৈ যায়। লগতে পংকজ গোস্বামীয়ে এখন ব্যক্তিগত স্কুলৰ শিক্ষক বুলি জানিবলৈ দিয়ে মহিলাগৰাকীৰ স্বামীয়ে। নলবাৰীৰ পৰা সানোৱাৰ আহমেদৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। কি নাম আপোনাৰ? কিহৰ কাৰণে লৈছে আপোনাক? কি নাম আপোনাৰ?